নমস্কাৰ ৰাইজসকল। সমাজসেৱক বাপন ব্লগ সমাজসেৱক বাপন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকৰ কাৰণে। ব্যস্ততাৰ মাজত মানুহে চায়ো ইচ্ছা কৰিলেও কাম কৰিব পৰা নহয়, আৰু এই ব্যস্ততাৰ মাজতে কাম কৰিব নোৱাৰা কামখিনি আমি যিমানখিনি পাৰোঁ ৰাইজৰ সহায় সাপেক্ষে কাম কৰি যাম বুলি আগবাঢ়ি আহিছোঁ আগন্তুক দিনকেইটা সুচাৰুৰূপে কাম কৰি যাম, লগতে ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। ৰাইজসকল, আপোনালোকে বিনম্ৰভাৱে এটা অনুৰোধ থাকিল যে আপোনালোকে ভিডিঅ'টো চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিলে কি হয়, আমাৰ ভিডিঅ' বনাবলৈ আমাৰ উৎসাহ বাঢ়ে, আৰু যাৰ কাৰণত আমি আকৌ নেক্সট ভিডিঅ' বনাবলৈ আমি উৎসাহ পাওঁ। সেইকাৰণে কমেণ্ট সেইকাৰণে কৰিব কিবা ভুল হৈছে নেকি, যিহেতু মই নতুনকৈ ভিডিঅ' বনাইছোঁ, হয়তো মোৰ ভুল হ'ব পাৰে, আৰু লাহে লাহে ভিডিঅ' কৰি শিকিব লাগিব। গতিকে আপোনাৰ কিবা ভুল হ'লে আমাক সকীয়াই দিব, লিখি দিব কমেণ্টত, তেতিয়া আমি আগন্তুক যোনখিনি ভুল হ'ব সেই শুধৰাবলৈ চেষ্টা কৰিম। বাকী নতুন যোনটো টপিকলৈ বলত আগুৱাই গৈ আছোঁ। বন্ধুসকল, আজি মই আপোনাক যোনটো দেখাব বিচাৰিছোঁ, মই এজন সমাজকৰ্মী হিচাপে মোৰ চকুত পৰিলে, সেইকাৰণে মই আপোনালোকৰ আগত এটা মন্দিৰ দাঙি ধৰিছোঁ। যিহেতু আমি ব্যস্ততাৰ জীৱনত আমি সদায় এই মন্দিৰৰ আশে পাশে আমি সদায় গৈ আছোঁ, কিন্তু আমি ইমানেই ব্যস্ততা আমি এই মন্দিৰৰ যোনটো এতিয়া হয়তো মন্দিৰৰ যোনটো অৱস্থা একেবাৰে শোচনীয় হৈ গৈছে। এতিয়া মন্দিৰ ৰূপে হৈ থকা নাই, হাবি বনেৰে একদম ঢাকি ৰাখিছে। যিহেতু গাঁৱত এটা মন্দিৰ থাকিলে এনে হাবিৰে ভৰা থাকিলে অন্ততঃ গাঁৱৰ কাৰণে বেয়া, আৰু নিজৰ ৰাস্তাৰ ওচৰত মন্দিৰটো দেখিবলৈও বেয়া লাগে। যাৰ কাৰণে মোৰ চকুত পৰিল, আৰু মই সেইকাৰণে ভিডিঅ' আকাৰে চবকে জনাব বিচাৰিছোঁ যে যিহেতু এই মন্দিৰটো বহুত পুৰণি মন্দিৰ। 8 মিনিট। এই মন্দিৰটোৰ নাম আছিল ডাঙৰীয়া মন্দিৰ, আৰু এখেতৰ গৰাকী আছিল হৰি ড্ৰাইভাৰ বুলি প্ৰচলিত আছিল তেওঁৰ নাম। তেওঁৰ প্ৰকৃত নাম হৰি বিভা আছিল। যি নহওক, এই মন্দিৰটো চফা কৰি কিনে পুনৰ মন্দিৰ ৰূপ দিব পৰা যায় নেকি, তাৰ আলোচনা কৰিবলৈ মোৰ অনুৰোধ থাকিল। জয়। বন্ধুসকল, ভিডিঅ'ৰ শেষত এটা এটা আপডেট নিউজ এটা দিব বিচাৰিছোঁ। যিহেতু দুদিনমান আগত মই আপোনাৰ হাবিত ভিডিঅ' এটা কৰিছিলোঁ গছ পুলি ৰোৱাৰ ক্ষেত্ৰত, আৰু হাবিত গছ পুলি ফল মূলৰ বাৰী ৰুবৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পাৰ্মিশ্যন লাগিব। আৰু যিহেতু মোৰ বহুত দিনৰ সপোন আমাৰ ওচৰৰ হাবিত ফল মূলৰ এটা বাৰী ৰোৱাটো, আৰু এই সপোনটো মোৰ বাস্তৱ পোৱা দেখা গৈছে। তাৰ কাৰণে মই বহুত সুখী, আৰু ইতিমধ্যে আজি ৰেঞ্জাৰ ছাৰক লগ কৰিলোঁ। তেওঁ কোৱা মতে তেওঁ পাৰ্মিশ্যন দিব, আৰু যোনডোখৰ মই গছ পুলি ফল মূলৰ গছ ৰুম তেওঁ চাই কিনে মোক অনুমোদন জনাব, বহুত সোনকালে মোক জনাব বুলি কৈছে। তাৰ কাৰণে মই বহুত সুখী, আৰু বিশেষ আজিলৈ ইমানতে। ধন্যবাদ। জয় অসম। বন্ধুসকল, এয়া হ'ল হাবিৰ টুকুৰাটো, য'ত মই বহু দিনৰ পৰা ফল মূলৰ বাগিচা পাতিবলৈ সপোন দেখি ৰাখিছোঁ। এয়া